আজি কবিতাটিৰ শিৰোনাম হৈছে তুমি উভতাৰ পথত মই শেৱালি হৈ ৰম। সত্যৰ পথ কণ্টকেৰে ভৰা, নিজ পুত্ৰ কন্যা বিক্ৰী কৰিলেও পাপৰ ধাৰ মাৰিব পাৰিবা জানো এবাৰ কোৱা? অসত্যক তুমি সংগী কৰি কিমান খালা তেজ তুমি কোৱা? পাপৰ ভৰবোৰ নিজ দুহাতে ভৰালা, এমন দুমুকৈ কিয় কোৱা? নীলা সাগৰৰ নহয় জানো তুমি সেই অমূল্য জুৱেলমণি? কলম কণ্ঠ মস্তিষ্কৰ তুমিয়েই জানো নাছিলা পৰিপূৰক কাহিনী? হাই, এয়া দেখোন আজি ধৰ্ম অধৰ্মৰ এটি কাহিনী। সাগৰ সিঁচিব পাৰে কোনে, বালি দিয়াব বিচাৰে কোনে? তথাপিও সময়ৰ সোঁতত নাৰায়ণ নাৰায়ণীৰ শ্ৰীকমলত নোলোৱা আঁঠু আজি। সত্যৰ পথ কণ্টকেৰে ভৰা, ৰুদ্ৰ হৈ সাগৰ মন্থনৰ বিষ প্ৰাণ কৰা। নাৰায়ণী বাচু ৰুদ্ৰনীল হোৱা, সত্য পথলৈ আহা। সত্য পথ সঁচাকৈ সুমধুৰ, সত্য পথ সঁচাকৈ সুমধুৰ। নমস্কাৰ।